Hey guys, কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীত পাতৱাৰী ব্লগছ এণ্ড বিউটি বহুতে মোক সুধি থাকে যে মেকআপ কৰাৰ পিছত সদায় আমাৰ স্কিনখন একদম ড্ৰাই হৈ যায় পেচি হৈ যায় মেকআপটো ফাটি ফাটি যায় সেইটো কিহৰ কাৰণে হয় তো এইটো প্ৰবলেম আপোনালোকৰ মেকআপত হোৱা নাই এইটো প্ৰবলেম হৈছে আপোনালোকৰ স্কিন প্ৰিপেয়াৰ কৰাত মানে CTM কৰাত তো আজিৰ এই ভিডিঅ'টো ড্ৰাই স্কিনৰ কাৰণে হয় স্কিন প্ৰিপাৰেচন কেনেকৈ কৰিব লাগে মানে CTM কেনেকৈ কৰিব লাগে সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকে চাই থাকিব তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো মেকআপৰ আগত সদায় আমি CTM কৰি ল'ব লাগে C মানে হৈছে ক্লেনজিং আৰু T মানে হৈছে টোনিং আৰু M ফৰ ময়শ্চাৰাইজিং তো এই তিনটা আমি ষ্টেপ কৰি ল'ব লাগিব তাৰ পিছতে মেকআপ ষ্টাৰ্ট কৰিব লাগিব তো ক্লেনজিংৰ কাৰণে আমি কি কৰিব লাগিব ক্লেনজিং দুই ধৰণে কৰিব পাৰি ধৰক আপুনি ঘৰত আছে ঘৰত থাকিলে ফেচ ৱাছ আপোনালোকৰ থাকে তো ফেচ ৱাছেৰে আপোনালোকে ক্লেনজিং কৰিব পাৰে এই ক্ষেত্ৰত মই আপোনালোকক দুটা সিনাৰিও কম মানে ধৰক আপোনালোকে ঘৰত আছে ঘৰত থাকিলে আপোনালোকৰ লগতো ফেচ ৱাছ থাকিবই তো ফেচ ৱাছেৰে আপোনালোকে ক্লেনজিং কৰিব পাৰে আৰু যদি ধৰক আপোনালোকে বাহিৰত আছে য'ত আপোনালোকৰ লগত ফেচ ৱাছ নাথাকে কেতিয়াবা হ'ব পাৰে ন বাহিৰত থাকিলে ফেচ ৱাছ নাথাকিব পাৰে লগত তেতিয়া আপোনালোকৰ লগত সদায় ৱেট ৱাইপছ ৰাখিব ৱেট ৱাইপছ মানে বেবি ৱাইপছ নহয় আকৌ বেবি ৱাইপছ ব্যৱহাৰ নকৰিব যিবিলাক ফেচিয়েল ৱাইপছ থাকে সেই ফেচিয়েল ৱাইপছেৰে আপোনালোকে ক্লেন্স কৰিব পাৰে আৰু ফেচ ৱাছৰ ক্ষেত্ৰত মই ড্ৰাই স্কিনৰ কাৰণে কেইটামান অপচন দিব পাৰো সেটাফিলৰ ফেচ ৱাছটো বিৰাট ভাল হয় সেটাফিলৰ ফেচ ৱাছ তিনটা ভেৰাইটিত পোৱা যায় মানে নৰ্মেল অইলি ড্ৰাই আৰু কম্বিনেশ্যন আপোনালোকে ড্ৰাই স্কিনৰ কাৰণে কিনিব মানে যাৰ ড্ৰাই স্কিন আৰু ফেচ ৱাছ বহুত আছে ড্ৰাই স্কিনৰ কাৰণে বহুত এভেইলেবল আছে ফেচ ৱাছ আৰু বায়োটিকৰো ল'ব পাৰে বায়োটিকৰ ফেচ ৱাছটো ড্ৰাই স্কিনৰ কাৰণে বিৰাট ভাল আৰু এটা অপচন আছে এইটো হৈছে বায়োডাৰ্মাৰ ক্লেনজাৰ সেইটো খুব ধুনীয়া ফেচ ৱাছ হয় ক্লেনজাৰ হয় সেইটো মই নিজে ইউজ কৰো তো আপোনালোকে এইটো ইউজ কৰিব পাৰে ইয়াতে মানে সৰু সৰু অকমান পাৰ্টিকলছ আছে অকমান কি হয় স্ক্ৰাবো কৰি দিয়ে তো ড্ৰাই স্কিনৰ কাৰণে বিৰাট ভাল হয় ফেচিয়েল ৱাইপছৰ কাৰণে আপোনালোকে হিমালয় ল'ব পাৰে কালাৰ বাৰ আছে তাৰপিছত লেক্টোকেলামাইন আছে কায়াৰ আছে তো এইবিলাক ফেচিয়েল ৱাইপছ ইউজ কৰিব বেবি ৱাইপছ কোনো দিন ইউজ নকৰিব বেবি ৱাইপছ অকল বেবিৰ কাৰণে সুইটেবল হয় তো আমাৰ স্কিনৰ কাৰণে আমাৰ মেচিয়ৰ্ড স্কিনৰ কাৰণে আমাৰ ফেচিয়েল ৱাইপছ বিলাক ভাল হয় এতিয়া আমাৰ C পাৰ্টটো শেষ হৈ গ'ল মানে ক্লেনজিংটো শেষ হৈ গ'ল এতিয়া আহিব টোনাৰ টোনাৰ আমি লগাব কিয় লাগে কাৰণ আমাৰ যেতিয়া আমি ক্লিন কৰিলো স্কিনখন যেতিয়া ক্লিন কৰিলো ক্লেন্স কৰিলো তেতিয়া আমাৰ গোটেইখিনি ময়শ্চাৰ স্কিনৰ পৰা গুচি গ'ল এতিয়া আমি ডাইৰেক্টলি আমি লগাব নোৱাৰো ময়শ্চাৰাইজাৰ লগাব নোৱাৰো তো তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে স্কিনখন ড্যাম কৰিব লাগিব তো সেই কাৰণে আমি টোনাৰ লগাব লাগে টোনাৰ হিচাপত আপোনালোকে ৰ'জ ৱাটাৰ লগাব পাৰে মিষ্ট লগাব পাৰে নহলে সেটিং স্প্ৰে লগাব পাৰে কিন্তু ফিক্সাৰ লগাব নোৱাৰে মেকআপ ফিক্সাৰ লগাব নোৱাৰে মেকআপ ফিক্সাৰ সদায় মেকআপৰ লাষ্টতহে লগাব পাৰিব মেকআপৰ আগত নহয় টোনাৰৰ ক্ষেত্ৰত মই কেইটামান অপচন দিওঁ আপোনালোকক প্ৰথমটো হৈছে খাদী অৰ্গেনিকৰ এই ৰ'জ ৱাটাৰ টোনাৰটো এই টোনাৰটোৱে স্কিনখন হাইড্ৰেট কৰি ৰাখে আৰু ইয়াতে ভিটামিন C আছে আৰু নেক্সটটো হৈছে আপোনাৰ লাভ আৰ্টৰ ৰ'জ ৱাটাৰ টোনাৰ এইটো খুব ভাল টোনাৰ এটা স্কিনখন হাইড্ৰেট কৰি ৰাখে আৰু নেচাৰেল এটা গ্লো আনে আৰু লাষ্টটো হৈছে উইচ কেয়াৰৰ এই টোনাৰটো ৰ'জ ৱাটাৰ টোনাৰ বিৰাটেই ভাল টোনাৰ এইটো আপোনালোকে একবাৰ ট্ৰাই কৰিব থাৰ্ড ষ্টেপটো হৈছে ময়শ্চাৰাইজাৰ যেনেকে ক্লেনজিঙৰ ক্ষেত্ৰত কৈছিলো দুটা ধৰণে কৈছিলো ময়শ্চাৰাইজিঙৰো দুটা ধৰণৰ আছে তো প্ৰথমটো হৈছে কি আপোনালোকক কিমান সময়ৰ কাৰণে মানে লাগে মানে কিমান সময় ষ্টে কৰিব লাগিব যদি ইয়াতে মানে দুটা সিনাৰিও আছে ধৰি লওক আপোনালোকে 4-5 ঘণ্টাৰ কাৰণে লাগে বেছি ষ্টে নালাগে ধৰক 4-5 ঘণ্টাৰ কাৰণে লাগে আৰু এটা ধৰি লওক আপোনালোকক বহুত সময়ৰ কাৰণে লাগে মানে লং ষ্টেৰ কাৰণে 7-8 ঘণ্টাৰ কাৰণে আমাক লাগে ষ্টে তো সেই ক্ষেত্ৰত কি কৰিব যদি অলপ সময়ৰ কাৰণে ষ্টে কৰিব লাগে তেতিয়াহ'লে আপোনালোকে যিটো নৰ্মেল ময়শ্চাৰাইজাৰ আপুনি সদায় লগায় সেই ময়শ্চাৰাইজাৰ লগাব পাৰে আৰু যদি লং ষ্টেৰ কাৰণে লাগে মানে বহুত সময়ৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে তাত ইউজ কৰিব ফেচিয়েল অইল তো ময়শ্চাৰাইজাৰৰ ক্ষেত্ৰত যিটো নৰ্মেল ময়শ্চাৰাইজাৰ অলপ সময়ৰ কাৰণে হ'লেও হৈ যায় সেই ক্ষেত্ৰত মই কেইটামান অপচন দি দিওঁ কি ময়শ্চাৰাইজাৰ ভাল হয় ড্ৰাই স্কিনৰ কাৰণে ময়শ্চাৰাইজাৰ আপোনালোকে সেটাফিলৰ লগাব পাৰে ইয়াতে 2-3টা আছে যিটো ড্ৰাই স্কিনৰ কাৰণে হয় সেইটোহে উঠাব বায়োটিকৰ ময়শ্চাৰাইজাৰ লগাব পাৰে স্কিনখন একদম হাইড্ৰেট কৰি ৰাখে নেক্সটটো হৈছে এমব্ৰলিছ এইটো হৈছে অকমান এক্সপেন্সিভ কিন্তু বিৰাট ভাল হয় ময়শ্চাৰাইজাৰ আৰু মই ক্লায়েন্টৰ ওপৰত বহুত ব্যৱহাৰ কৰো এইটো ময়শ্চাৰাইজাৰ তো আপোনালোকে এইটো লগাব পাৰে যদি লং ষ্টে লাগে আৰু অকমান এক্সপেন্সিভ হয় কিন্তু ডট এণ্ড কিৰ ময়শ্চাৰাইজাৰো লগাব পাৰে এইটো ময়শ্চাৰাইজাৰ বিৰাট ভাল ময়শ্চাৰাইজাৰ
যদি আপোনাৰ স্কিনখন একেবাৰে ড্ৰাই, বহুত ড্ৰাই আৰু লং ষ্টেও লাগে, তেতিয়া কি কৰিব? তেতিয়া ময়শ্চাৰাইজাৰৰ ৰূপত লগাব লাগিব ফেচিয়েল অইল। আৰু ফেচিয়েল অইল কিয় লগাব লাগে? কাৰণ লং ষ্টে হলে ফেচিয়েল অইলে আমাৰ স্কিনখন একদম লং ষ্টেৰ কাৰণে বিৰাট ভাল হয়। কাৰণ কিয়? বহুত দেৰিলৈকে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে। ফেচিয়েল অইলৰ ক্ষেত্ৰত প্ৰথমটো হৈছে ইণ্ডালজিঅৰ এইটো ফেচিয়েল অইল। এই ফেচিয়েল অইলটো বিৰাট ভাল হয় আৰু যাৰ পিগমেণ্টেশ্যন আছে, হাইপাৰ পিগমেণ্টেশ্যন, এইটো লগাই থাকিলে লাহে লাহে পিগমেণ্টেশ্যন কমিও যায়। আৰু লগোৱাৰ পিছত, এই ফেচিয়েলটো লগোৱাৰ পিছত যেতিয়া মেকআপ কৰিব ন, অকমান তাৰমানে গ্ল' আহে স্কিনত। এই ফেচিয়েল অইলটো লগোৱাৰ পিছত যেতিয়া মেকআপ কৰে ন, তো মেকআপটো অকমান মানে ডুই হয়, অকমান শ্বাইন কৰে, গ্ল' আহে অলপমান। তো থাৰ্ডটো হৈছে লোটাছ অৰ্গেনিক ব্ৰাইটনিং ফেচিয়েল অইল। নামতে গম পাইছে ব্ৰাইটনিং ফেচিয়েল অইল, তো ব্ৰাইটনেছ এটা আহি যায়। তো এই ফেচিয়েল অইলটো ড্ৰাই স্কিনৰ কাৰণে বিৰাট ভাল হয়। চ' মই আপোনালোকক দুটা কথাই ক'লো। তাৰমানে এইটো নহয় যে আপোনালোকে ফেচিয়েল অইল আৰু ময়শ্চাৰাইজাৰ দুটাই একেলগে লগাব। য'ত যেনেকুৱা প্ৰয়োজন সেইটোৱে লগাব। যদি অলপ সময়ৰ কাৰণে লাগে তেতিয়াহ'লে নৰ্মেল ময়শ্চাৰাইজাৰ কাম চলাব পাৰে আপোনালোকে। আৰু যদি বহুত সময়ৰ কাৰণে লাগে, লং ষ্টে লাগে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰতে ফেচিয়েল অইল লগাব। আৰু চিটিএম কৰোঁতে সদায় মাজত গেপ দিব লাগে, মানে ক্লেনজিং, টনিং, ময়শ্চাৰাইজিং, এই তিনিটা ষ্টেপৰ মাজত গেপ দিব লাগে। এনেকুৱা নহয় যে ক্লেনজিং কৰাৰ লগে লগে টনিং কৰিব, তাৰপিছত ময়শ্চাৰাইজিং কৰিব লগে লগে, তেনেকুৱা নহয়। এনেকুৱা কৰিলে একদম বেয়া হৈ যাব। ক্লেনজিঙৰ পিছত 15-20 ছেকেণ্ড গেপ দিব, তাৰপিছত টোনাৰ লগাব, তাৰপিছত আকৌ 15-20 ছেকেণ্ড গেপ দিব, তাৰপিছত ময়শ্চাৰাইজাৰ লগাব। তেনেকুৱাকে গেপ দিহে কৰিব লাগে, লগে লগে। তাৰমানে লগে লগে কৰিব নালাগে। এতিয়া টোনাৰ লগালে, টোনাৰ লগোৱাৰ পিছত স্কিনখন অকমান পানী পানী হৈ থাকিব। তো এনেকুৱাও নহয় যে টোনাৰ লগোৱাৰ লগে লগে আপোনালোকে ময়শ্চাৰাইজাৰ লগাই দিব। তো স্কিনখন অকমান ডেম হৈ থাকিব লাগিব, মানে একদম শুকানো নহয়, একদম পানী পানীও নহয়, মানে ডেম হৈ থাকিব লাগিব। 15-20 ছেকেণ্ড গেপ লৈহে ময়শ্চাৰাইজাৰ ইউজ কৰিব। ময়শ্চাৰাইজাৰ লগোৱাৰ 1-2 মিনিট পিছত আমি প্ৰাইমাৰ লগাব লাগিব। আৰু যাৰ ড্ৰাই স্কিন, এক্সট্ৰিমলি ড্ৰাই স্কিন, তেওঁলোকে প্ৰাইমাৰ কেনেকুৱা চুজ কৰিব লাগিব? প্ৰাইমাৰ এটাতো প'ৰ্চটো মিনিমাইজ কৰিব লাগিব। আৰু ছেকেণ্ড হৈছে স্কিনখন একদম হাইড্ৰেট কৰি ৰাখিব লাগিব। তেনে ক্ষেত্ৰত মই কেইটামান অপশ্যন দিওঁ আপোনালোকক, কি কি প্ৰাইমাৰ ড্ৰাই স্কিনে লগাব পাৰে। প্ৰথমটো হৈছে ৱেট এণ্ড ৱাইল্ডৰ এইটো ডিউই প্ৰাইমাৰ। বিৰাট ভাল প্ৰাইমাৰ এইটো বাজেট ফ্ৰেণ্ডলি হয়, আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। ছেকেণ্ডটো হৈছে মেবলিনৰ এইটো প্ৰাইমাৰ, যিটো মই নিজে ইউজ কৰোঁ, মই ক্লাইণ্টৰ ওপৰত ইউজ কৰোঁ। বিৰাট ভাল প্ৰাইমাৰ হয় এইটো। থাৰ্ডটো হৈছে ইনচাইটৰ এইটো প্ৰাইমাৰ, যিটোত ময়শ্চাৰাইজাৰো আছে আৰু প্ৰাইমাৰো আছে। তো এইটো এটা ভাল প্ৰাইমাৰ হৈ গ'ল, আৰু এইটো একদম এফৰ্ডেবল প্ৰাইজতো পাই যায়। তো ড্ৰাই স্কিনৰ কাৰণে এইটো আপুনি ট্ৰাই কৰিব। মেকআপৰ আগত আমি প্ৰাইমাৰ লগাবই লাগে, কাৰণ প্ৰাইমাৰে আমাৰ একচুৱেল স্কিন আৰু মেকআপৰ মাজত এটা বেৰিয়াৰ ক্ৰিয়েট কৰে। আৰু মেকআপটো যাতে লং লাষ্টিং হৈ থাকে, প্ৰাইমাৰে বহুতখিনি মানে হেল্প কৰে। তো প্ৰাইমাৰ আমি লগাবই লাগিব, যদি আপোনালোকে লং লাষ্টিং মেকআপ এটা বিচাৰে। তো আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা শিকিব পাৰিলে। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে চাই থাকিব আৰু মৰম দি থাকিব। বাই বাই।